উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বহুভাষিক নিউজ পৰ্টেল এনি লাইভ টুডেৰ উদ্যোগত ওদালগুৰি জিলা মাজবাট পশু চিকিৎসালয় অতিথিশালাত 9 মাৰ্চত দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে এক অন্তৰংগ আলাপ আৰু বঁটা প্ৰদান অনুষ্ঠানৰ সফল সামৰণি পৰে। উক্ত অনুষ্ঠানতে 10 গৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোচা জাপি প্ৰশস্তি পত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। মুকলি সভাৰ পূৰ্বে গছপুলি ৰোপণ, প্ৰয়াত সাংবাদিক জাহ্নবী বৰুৱা আৰু মিণ্টু চাংমাইৰ প্ৰতিশ্ৰবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে চেনেলৰ মুখ্য সম্পাদক দীপেন ডেকা আৰু সম্পাদক সহিজুল আলীয়ে। মুকলি সভাৰ বঁটা প্ৰদান অনুষ্ঠানৰ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী জীৱন ডেকাই। কাৰণে কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰো সহযোগিতা, ৰাইজৰো সহায় সহযোগিতা কামনা কৰিলোঁ। কাৰণ অকলে কেতিয়াও আগবাঢ়িব নোৱাৰি। সমাজ এখনত আগবাঢ়িব লাগিলে সমাজৰ প্ৰত্যেকজন নাগৰিকে থিয় হ'ব লাগিব। সেই মানুহজনৰ বা মানুহজনীৰ লগত অকলে কেতিয়াও সমাজ এখন সুস্থ সমাজ এখন গঢ়িব নোৱাৰে। আগতে সৰু কিবা কিবি বঁটা নোপোৱা নহয়, মই সমাজৰ কাৰণে কৰিয়ে থাকোঁ, মানুহৰ কাৰণে, জীৱ জন্তুৰ কাৰণে। মই চানডে আচলতে বৈশিষ্ট্য মন্দিৰলৈ যাওঁ আৰু তাত গৈ পেলাই মই যিখিনিয়ে হয়তো ভাত বিচাৰি ফুৰে তেওঁলোকক যিখিনি পাৰোঁ মই বিস্কুট এক পেকেট হ'লেও, ফল মূল অলপ হ'লেও, পানী এবটল হ'লেও দি, চৰাই চিৰিকটি, বান্দৰ আছে তাত কল কেইটামান কিনি পেলাই মই দি আহি পেলাই মোৰ মনটো ইমানেই ভাল লাগে, মই যথেষ্ট শান্তি অনুভৱ কৰোঁ। আৰু কেতিয়াবা মই ৰাস্তাত বৃদ্ধ মানুহবিলাকক লগ পাওঁ, মা দেউতাৰ নিচিনা, মই তেওঁলোকক বিস্কুট এক পেকেট দি সেৱা এটা লৈ পেলাই মই সেইটোও মোৰ নিজৰ অনুভৱ, মই মানে বিৰাট নিজকে মই সুখী অনুভৱ কৰোঁ। কাৰণ এই পৃথিৱীত আমি দুদিনৰ কাৰণে অভিনয় নিচিনাকৈ আহিছোঁ, অভিনয় কৰিছোঁ। অভিনয় কৰি আমি আকৌ যাব লাগিব। যেতিয়া অভিনয় কৰি থাকোঁতে এজন অভিনেতাক বা অভিনেত্ৰীক ধুনীয়া লাগিছে বুলি কয় তেতিয়া আমাৰ বহুত ভাল লাগে। এই অভিনেত্ৰীগৰাকী বহুত ভাল অভিনয় কৰিছে। ঠিক আমাৰ মানুহৰ আমি অভিনয় কৰিবলৈ আহিছোঁ যিহেতু আমিও তেনেকুৱাই পাৰ্ট ল'ব লাগে, ভাল পাৰ্ট এটা লৈ যদি আমি যাব। খৈৰাবাৰীৰ পৰা অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।